একদিনের ব্যস্ত সফরসূচি নিয়ে আজ বরাক উপত্যকায় পৌঁছালেন আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। সকালে শিলচরে পৌঁছেই তিনি প্রথমে প্রয়াত বিজেপির পিতামহ প্রাক্তন কেন্দ্রীয় মন্ত্রী কোগেন্দ্র পুরাকায়স্থের শহরের ইটখোলা এলাকায় অবস্থিত বাসভবনে যান। প্রায় আধা ঘণ্টা ধরে মুখ্যমন্ত্রী প্রয়াত গোবিন্দ্র পুরাকায়স্থের পুত্র সাংসদ কনাথ পুরাকায়স্থ সহ পরিবারের অন্যান্য সদস্যদের সঙ্গে আলোচনা করেন এবং শোকসন্তপ্ত পরিবারের প্রতি গভীর সমবেদনা জানান। এরপর প্রয়াত গোবিন্দ্র পুরাকায়স্থের বাসভবন থেকে মুখ্যমন্ত্রী শ্রীভূমির উদ্দেশ্যে রওনা হন। শ্রীভূমিতে তিনি মহিলা উদ্যমিতা আঁচনির অধীনে চেক বিতরণ অনুষ্ঠানে অংশগ্রহণ করবেন। এর পাশাপাশি মুখ্যমন্ত্রী কাছাড় জেলার কাটিগড়া ও বরখোলা এলাকায় আরও 2টি জনসভায় যোগ দেবেন। এই সভাগুলিতেও মহিলা উদ্যমিতা আঁচনির আওতায় উপভোক্তাদের হাতে চেক তুলে দেওয়ার কথা রয়েছে মুখ্যমন্ত্রীর। ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ প্ৰতিষ্ঠাপক আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু অসমৰ ৰাজনীতিৰ এগৰাকী মহীৰূপ গোবিন্দ পুৰকায়স্থ ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তিত অসমবাসী ৰাইজ আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল যথেষ্ট দুখিত আৰু সকলোৱে শোকত ভাগি পৰিছে। আজি মই অসমৰ ৰাইজৰ হৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছিলোঁ। বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু তেখেতৰ পৰিয়াললৈ আৰু বিশেষকৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। তেখেতক আমি ৰাষ্ট্ৰীয় মৰ্যাদাৰে আমি তেখেতক বিদায় দিছোঁ, যিখিনি চৰকাৰী নিয়মৰে। আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টি আৰু মই বিশেষকৈ বন্ধ সংস্কৃতিটোৰ মই খুবেই বিৰোধী। গতিকে বন্ধটো আমি যিমান পাৰোঁ এভইড কৰিব লাগে, কাৰণ গোবিন্দ পুৰকায়স্থ ডাঙৰীয়া নিজে কৰ্মৰ প্ৰতীক আছিল। যেতিয়া বন্ধ দিয়া হয় তেওঁৰ আদৰ্শৰ বিপৰীত হৈ যায়। সেইকাৰণে সদায় আমি মানুহক সন্মান জনাব লাগে, মানুহজনৰ আদৰ্শক লগত লৈ। মইতো পাৰিলে সেইদিনাখন 2 ঘণ্টা বেছি কাম কৰি আমি তেখেতক বিদায় দিব লাগে, মোৰ যিটো আদৰ্শ। আৰু মই চব জাগাতে বন্ধৰ মই বিৰোধী, আন্দোলনৰ বিৰোধী, এইকেইটাতো মোৰ আদৰ্শ বুলি চবেই জানেই। এইবিলাকৰ কাৰণে চিন্তা কৰাৰ সময় আছে। এতিয়া মেইন কথাটো হ'ল যে পৰিয়ালটো দুখত আছে। গতিকে এই সময়ত আমি সকলো তেখেতৰ লগত থিয় হ'ব লাগে আৰু লাহে লাহে আমাৰ বিজেপিৰ পৰম্পৰা আছে, আমি সদায় জ্যেষ্ঠজনক সন্মান কৰোঁ। লাহে লাহে গোটেই হৈ